আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা আশরাফিল আমবিয়াই ওয়া মুরসালিন নবিয়িনা মুহাম্মদ ওয়া আলিহি ওয়া আসহাবিহি আজমাইন আম্মা বাদ আখিরাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু মুছলমান হৈও জাহান্নামলৈ যোৱা দুৰ্ভগীয়া লোক। মহান আল্লাহে সূৰা মুমিনৰ জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী হ'ব পৰা লোকসকলৰ বিষয়ে উল্লেখ কৰি কৈছে, ইছলামৰ বাধ্যতামূলক বিষয়সমূহ পালন কৰাৰ উপৰি যিসকল লোক অসাৰ কথা বতৰাৰ পৰা আঁতৰি থাকে, নিজৰ লজ্জাস্থানৰ হেফাজত কৰে, আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে, তেওঁলোকেই সফল আৰু তেওঁলোকে জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী। জান্নাত কেইবা প্ৰকাৰৰ, ইয়াৰ ভিতৰত আটাইতকৈ উত্তম হ'ল জান্নাতে ফিৰদৌছ। মহান আল্লাহে বান্দাৰ প্ৰতি ইমান দয়াশীল যে বান্দাই কিদৰে জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী হ'ব পাৰিব সেয়াও জনাই দিছে। কিন্তু আফচোচ, আমি সেই দিশত কাণসাৰ নিদি দুনিয়াক লৈ ব্যস্ত হৈ পৰিছোঁ। এই ব্যস্ততাই আমাক পাহৰাই ৰাখিছে নামাজ, ৰোজা, হজ, জাকাত পালন কৰাৰ বাদেও আন কিছুমান বিষয়তো যে নিজকে সংযম ৰাখিব লাগিব, শৰীয়তৰ নিৰ্দেশ মানি চলিব লাগিব, অন্যথা আমি সফল হ'ব নোৱাৰিম। জাহান্নাম প্ৰকৃততে অমুছলিম অবিশ্বাসী লোকসকলৰ বাবে, কিন্তু কিয়ামতৰ দিনা এক আল্লাহত বিশ্বাসী কিছু দুৰ্ভগীয়া মুছলমান লোকো জাহান্নামলৈ যাব। আজিৰ এই খণ্ডত সেই বিষয়সমূহ আলোচনা কৰিম ইনশাআল্লাহ, যিবিলাক মানি নচলিলে আমি জাহান্নামৰ জুইত শাস্তি ভুগিব লাগিব। বিভিন্ন হাদিছ গ্ৰন্থত উল্লেখ আছে, মহান আল্লাহে এইসকল লোকক মাফ কৰিলে জান্নাতত প্ৰৱেশ কৰিব। জান্নাতত এবাৰ প্ৰৱেশ কৰা লোক কোনো কাহানিও জান্নাতৰ পৰা আৰু কেতিয়াও বাহিৰ নহয়। আল্লাহ ৰাব্বুল আলামিনে আমাক সৃষ্টি কৰিছে তেখেতৰ ইবাদত কৰিবলৈ, আৰু আমাৰ উদ্দেশ্য হোৱা উচিত আল্লাহৰ ইবাদতৰ জৰিয়তে পৰকালত জান্নাত লাভ কৰা। কিন্তু কেতবোৰ বিশেষ কাৰণৰ বাবে আল্লাহৰ ইবাদত কৰাৰ পিছতো কিছু প্ৰকাৰ লোক জাহান্নামলৈ যাব। মহান আল্লাহে আমাক এই কাৰণসমূহৰ পৰা বাচি থকাৰ তৌফিক দিয়ক। কাৰণসমূহ এনেধৰণৰ: প্ৰথম কাৰণ, হাৰাম উপাৰ্জনকাৰী লোক। ইছলামত হাৰাম উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰা বৈধ নহয়। গতিকে হাৰাম উপাৰ্জনৰ খাদ্যৰে গঠিত শৰীৰৰ দ্বাৰা কৰা ইবাদত গ্ৰহণযোগ্য নহয়। কুৰাণ মজিদৰ সূৰা বাকাৰাৰ 172 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, হে বিশ্বাসীসকল, তোমালোকক আমি যি পবিত্ৰ বস্তু প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে আহাৰ কৰা আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰে ইবাদত কৰা। আকৌ সূৰা আল মুমিনৰ 51 নম্বৰ আয়াতত পবিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰিব কৈছে। গতিকে দেখা যায়, আল্লাহে প্ৰদান কৰা পবিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰিলেহে আমাৰ আমল আৰু ইবাদত গ্ৰহণযোগ্য হ'ব, আৰু তেতিয়াহে আমি জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী হ'ব পাৰিম। পবিত্ৰ বস্তু মানে হালাল খাদ্য। তিৰমিজি শৰীফৰ 612 নম্বৰ হাদিছত উল্লেখ আছে, হাৰাম খাদ্যৰে শৰীৰৰ যি মাংসৰ বৃদ্ধি ঘটিছে, জাহান্নামেই হ'ল তেওঁলোকৰ বাবে যোগ্য। একে গ্ৰন্থৰে 2989 নম্বৰ হাদিছত উল্লেখ আছে, যাৰ খাদ্য হাৰাম, পানীয় হাৰাম, পোছাক হাৰাম, যি হাৰাম অৰ্থৰে লালন পালন হয়, তেওঁলোকৰ দোৱা কবুল নহয়। সেয়ে আমি জান্নাত লাভ কৰিবলৈ হ'লে আমাৰ উপাৰ্জন হালাল হ'ব লাগিব, তেতিয়াহে আমাৰ আমল ইবাদত গ্ৰহণযোগ্য হ'ব। দ্বিতীয় কাৰণ হ'ল তেজ সম্পৰ্কীয় আত্মীয়তাৰ বন্ধন ছিন্ন কৰা লোক। প্ৰতিজন মানুহ নিজৰ আত্মীয় তথা পৰিয়ালৰ সৈতে সম্পৰ্কৰ বিষয়ে জবাবদিহি হ'ব লাগিব। মহান আল্লাহে সূৰা নিছাৰ প্ৰথম আয়াতত আত্মীয়তাৰ সম্পৰ্কৰ ওপৰত আল্লাহ পৰ্যবেক্ষক বুলি সকীয়াই দিছে। উক্ত আয়াতৰ আৰবী ৱাল আৰহাম শব্দৰ ব্যাখ্যা শ্বেখ আব্দুল আজিজ বিন ৱাজ ৰহমতুল্লাহে কৈছে,
উক্ত শব্দই পিতামাতাৰ লগত সম্পৰ্কিত সকলো আত্মীয়ক বুজায় তেওঁলোক মিৰাজ সম্পত্তিৰ অন্তৰ্ভুক্ত হওক বা নহওক সূৰা আহজাবৰ 6 নম্বৰ আয়াতত আল্লাহৰ কিতাপে ৰক্ত সম্পৰ্কীয়সকল অন্যান্য মুমিন মুহাজিৰতকৈ অধিক নিকটৱৰ্তী বুলি কৈছে তোমালোকে তোমালোকৰ বন্ধুৰ লগত সজ আচৰণ কৰাত বাধা নাই সূৰা মুহাম্মদৰ 22 নম্বৰ আয়াতত আল্লাহে আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰা সম্পৰ্কে প্ৰশ্ন কৰিছে এওঁলোকৰ প্ৰতি আল্লাহে লানত দিছে সিহঁতক বধিৰ কৰি দিছে সিহঁতৰ দৃষ্টিসমূহ অন্ধ কৰি দিছে আত্মীয় লোকৰ সৈতে সম্পৰ্ক নষ্ট কৰে আৰু দূৰত্ব বজাই ৰখা লোক আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি দ্বাৰা অভিশপ্ত আত্মীয়তাৰ সম্পৰ্ক বহাল ৰখা ব্যক্তি আল্লাহৰ ৰহমতৰ লগত সংযুক্ত আৰু ছিন্নকাৰীসকল সম্পৰ্ক নৰখা ব্যক্তিসকল আল্লাহৰ ৰহমতৰ পৰাও ছিন্ন সুনানে আবু দাউদ হাদিস নম্বৰ 1694 মিশকাত শৰীফ হাদিস নম্বৰ 4930 ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয় যিজনে কোনো আত্মীয় তেওঁৰ লগত সম্পৰ্ক ৰক্ষা কৰিলেহে আত্মীয়তাৰ বন্ধন ৰক্ষা কৰে বৰং আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী তেওঁহে যিজনে আত্মীয়তাৰ সম্পৰ্ক ছিন্ন হোৱাৰ পিছতো হেয়া বজাই ৰাখে সহিহ বুখাৰী হাদিস নম্বৰ 5991 আনহাতে সহিহ মুছলিমৰ 6294 নম্বৰ হাদিসত উল্লেখ আছে আত্মীয়তাৰ সম্পৰ্ক এজনে বজাই ৰখাৰ পিছত আনজনে যদি নাৰাখে উপকাৰ কৰাৰ বিনিময়ত যদি অপকাৰ কৰে আৰু সহনশীল হৈ থাকিলে মূৰ্খতাৰ আচৰণ কৰে তেওঁৰ ওপৰত গৰম ছাই নিক্ষেপ কৰাৰ দৰে এনে লোকৰ সাহায্যকাৰী হিচাপে আল্লাহৰ তৰফৰ পৰা এজন ফিৰিস্তা নিয়োগ কৰা হয় গতিকে দেখা যায় আল্লাহৰ বাধ্যতামূলক কাম কৰি আখিৰাতত সফল হ'বই জান্নাত লাভ কৰিব হলে আত্মীয়তাৰ বান্ধন অক্ষুণ্ণ ৰাখিব লাগে তৃতীয় কাৰণ হল প্ৰতিবেশীক কষ্ট দিয়া লোক আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি লোকে প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ নকৰে তেওঁ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব আকৌ কৈছে যিয়ে প্ৰতিবেশীক কষ্ট দিয়ে তেওঁ মুমিন নহয় আয়েশা ৰাদিয়াল্লাহু আনহা দ্বাৰা বৰ্ণিত এক হাদিসত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে জিব্ৰাইল আলাইহিস সালাম তেখেতৰ ওচৰ আহিলেই প্ৰতিবেশীক ভাল পাবলৈ কৈছিল সহিহ বুখাৰী হাদিস নম্বৰ 6014 একে সময়তে দুজন প্ৰতিবেশীয়ে সহায় বিচাৰি আহিলে আৰু দুইজনক সহায় কৰাৰ সামৰ্থ্য নাথাকিলে বেছি ওচৰৰজনক আগে সহায় কৰিব লাগে আল্লাহৰ ওচৰত ভাল মানুহ সেইজন যিজন প্ৰতিবেশীৰ ওচৰত ভাল সহিহুল জামে হাদিস নম্বৰ 3270 প্ৰতিবেশী ইমানেই গুৰুত্বপূৰ্ণ যে ইবনু মাজাহ 3672 নম্বৰ হাদিসত উল্লেখ থকা মতে আল্লাহ আৰু পৰকালৰ ওপৰত ইমান অনা ব্যক্তিয়ে প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব তিৰমিজি শৰীফৰ 2475 নম্বৰ হাদিস মতে প্ৰতিবেশীৰ লগত উত্তম ব্যৱহাৰ কৰিলেহে মুমিন হ'ব পাৰি মিশকাত শৰীফৰ 4990 নম্বৰ হাদিস মতে প্ৰতিবেশীৰ লগত সজ আচৰণ কৰিলে আল্লাহ আৰু তেওঁৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভাল পোৱা লাভ কৰিব পাৰি আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভাল পোৱা লাভ কৰিলে জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী হ'ব পৰা যাব চতুৰ্থতে পিতামাতাৰ অবাধ্য সন্তান সূৰা আনকাবুতৰ 8 নম্বৰ আয়াতত মহান আল্লাহে পিতামাতাৰ প্ৰতি সজ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে প্ৰত্যেক মানুহৰ বাবে পিতামাতা সৰ্বোচ্চ সন্মানৰ অধিকাৰী তেওঁলোকৰ লগত সন্মানেৰে কথা পাতিব লাগিব আৰু নম্ৰ আৰু ভদ্ৰ আচৰণ কৰিব লাগিব এই বিষয়ে আল্লাহ ৰাব্বুল আলামিনে সূৰা বনী ইছৰাইলৰ 23 নম্বৰ আয়াতত কৈছে পিতৃ মাতৃৰ প্ৰতি সৎ ব্যৱহাৰ কৰিবা তেওঁলোকৰ কোনোবা এজন বা উভয় যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক শব্দ নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা তেওঁলোকৰ লগত সন্মানসূচক কথা কবা সহিহ বুখাৰীৰ 5977 নম্বৰ হাদিসত উল্লেখ আছে পিতামাতাৰ নাফৰমানি কৰাটো কবিৰা গুনাহ আৰু 5971 নম্বৰ হাদিসত উল্লেখ আছে
সন্তানৰ বাবে আটাইতকৈ উত্তম ব্যৱহাৰ পোৱাৰ প্ৰথম হকদাৰ হ'ল তেওঁৰ মাক, তাৰপিছত পিতাক। পিতা মাতাৰ লগত যিদৰে নম্ৰ ভদ্ৰ ও শালীন আচৰণ কৰিব লাগে, তেনেদৰে শিষ্টাচাৰো বজাই ৰাখিব লাগে। সন্তানসকল পিতামাতাৰ সৎকাৰে জাৰিয়া হ'ব পৰা লক্ষ্যৰে গঢ়ি তোলাটো পিতামাতাৰ দায়িত্ব আৰু কৰ্তব্য। সন্তানক আল্লাহমুখী, দিনদাৰ, পৰেজগাৰ হিচাপে ডাঙৰ দীঘল কৰিব পাৰিলেহে সন্তান পিতামাতাৰ বাবে সৎকাৰে জাৰিয়া হ'ব আৰু পিতামাতাৰ অবাধ্য নহয়। গতিকে সন্তানক ভালদৰে লালন পালন কৰি ডাঙৰ দীঘল কৰাটো পিতামাতাৰ দায়িত্ব আৰু কৰ্তব্য। সেয়ে জান্নাত পাবলৈ পিতামাতাৰ বাধ্য হ'ব লাগিব। পঞ্চম কাৰণ হ'ল উগ্ৰ মেজাজি, খঙাল আৰু আনক দমন কৰি ৰখা লোক। খঙে মানুহক উগ্ৰ মেজাজি কৰি তোলে। খং হৈছে মানুহৰ প্ৰতিশোধৰ ইচ্ছাৰ ফলত সৃষ্টি হোৱা এক আভ্যন্তৰীণ মানসিক অৱস্থা। এই ইচ্ছা যেতিয়া হিংস্ৰ হৈ পৰে, তেতিয়াই ক্ৰোধৰ জুই তীব্ৰতৰ হয়। হিংস্ৰতাই মানুহৰ মগজুক আগুৰি ধৰাৰ ফলত মন আৰু বুদ্ধিৰ ওপৰত মগজুৰ নিয়ন্ত্ৰণ হেৰুৱাই শক্তিহীন হৈ পৰে। এই কাৰণেই এনে ব্যক্তি শিষ্টাচাৰ আৰু ভাল ব্যৱহাৰৰ প্ৰতি অন্ধ আৰু বধিৰ হৈ পৰে। ক্ৰোধ সম্বৰণকাৰী লোকক আল্লাহে ভাল পোৱাৰ বিষয়ে সূৰা আল ইমৰানৰ 134 নম্বৰ আয়াতত উল্লেখ আছে। এজন লোকে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি তেওঁক ওচিয়ত কৰাৰ বাবে আবেদন জনোৱাত আল্লাহৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও খং নকৰিবলৈ কৈছিল। মানুহজনে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো একেষাৰ কথাকে কৈছিল। সহিহ বুখাৰী হদিছ নম্বৰ 6116, তিৰমিজি শৰীফ হদিছ নম্বৰ 2020। ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খং উঠিলে নিজক নিয়ন্ত্ৰণ কৰিব পৰাজনেই প্ৰকৃত শক্তিশালী ব্যক্তি। এনে লোক আল্লাহৰ প্ৰিয় বান্দা। জান্নাত লাভ কৰিবলৈ হ'লে, আল্লাহৰ অনুগ্ৰহত মাগফিৰাত লাভ কৰিবলৈ হ'লে পাৰ্থিৱ জীৱনত খং ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগিব। আল্লাহৰ প্ৰিয় হোৱাৰ আশাত, কিয়ামতৰ দিনা আল্লাহৰ ক্ষমা লাভৰ আশাত ক্ৰোধ খং নিয়ন্ত্ৰণ কৰি আনক দমন কৰি ৰখাৰ মানসিকতা ত্যাগ কৰিব লাগিব। এই গুণ আনিবৰ কাৰণে নিজৰ লগত যুদ্ধ কৰিব লাগিব। 6 নম্বৰ কাৰণ হ'ল অধীনস্থ প্ৰজাক প্ৰতাৰণা কৰা শাসক আৰু নেতা। শাসক নেতাসকল প্ৰজাৰ হিতৰ বাবে কাম কৰে। তেওঁলোকে অধীনস্থ প্ৰজাক প্ৰতাৰণা কৰাটো অন্যায়, অবিচাৰ বা নিপীড়ন। ইয়াকে জুলুম বা অত্যাচাৰ কোৱা হয়। ই হ'ল ন্যায়ৰ বিপৰীত। ধনবল, জনবল, ক্ষমতাৰ বল আদিৰে এওঁলোকে অধীনস্থ লোকক অত্যাচাৰ কৰে। আনৰ মালিকানাত হস্তক্ষেপ কৰা বা সীমা লংঘন কৰা, আনৰ হক নষ্ট কৰা বা জোৰ কৰি দখল কৰা, অধীনস্থ কৰ্মী সকলোকে সমানে কামৰ দায়িত্ব নিদিয়া বা পক্ষপাতমূলক আচৰণ কৰা আদিয়ে হ'ল অত্যাচাৰ, অন্যায় আৰু অবিচাৰ। জুলুমৰ শাস্তি সম্পৰ্কে মহান আল্লাহে সূৰা ফুৰকানৰ 19 নম্বৰ আয়াতত কৈছে, তোমালোকৰ ভিতৰত যিসকলে সীমা লংঘন কৰা, মই তেওঁলোকক ডাঙৰ শাস্তিৰ সোৱাদ আস্বাদন কৰাম। সূৰা আছ-ছুৰাৰ 8 নম্বৰ আয়াতত কৈছে, অত্যাচাৰীৰ কোনো বন্ধু বা সাহায্যকাৰী নাই। হাদিছে কুদছিত আল্লাহ ৰাব্বুল আলামিনে কৈছে, হে মোৰ বান্দাসকল, মই মোৰ ওপৰত জুলুম কৰাটো হাৰাম কৰিছোঁ। সেয়ে তোমালোকৰ বাবেও জুলুম কৰা হাৰাম কৰি দিছোঁ। গতিকে তোমালোকে পৰস্পৰৰ প্ৰতি জুলুম নকৰিবা। সহিহ মুছলিম হদিছ নম্বৰ 2577, মিছকাত শৰীফ হদিছ নম্বৰ 2327। ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মাজলুম অৰ্থাৎ অত্যাচাৰত নিপীড়িত ব্যক্তিৰ বদদুৱাৰ পৰা বাচি থকা, কাৰণ তেওঁলোকৰ বদদুৱা আৰু আল্লাহৰ মাজত কোনো পৰ্দা নাথাকে। সহিহ বুখাৰী হদিছ নম্বৰ 1496, 4347। সেয়ে আমি মানুহক অত্যাচাৰ কৰাৰ পৰা বিৰত থকা উচিত। 7 নম্বৰ কাৰণ হ'ল আনৰ সম্পত্তি অন্যায়ভাৱে আত্মসাৎ কৰা লোক। ইছলামত আত্মসাৎ এক ডাঙৰ গুনাহ। যিবিলাক কাৰণত মানুহ অপৰাধী হয়, যিবিলাক কাৰণত মানুহ সাধাৰণতে জাহান্নাম যাব বুলি উল্লেখ কৰা হৈছে, তাৰ এটা কাৰণ হৈছে আত্মসাৎ। এই পাপ আল্লাহে ক্ষমা নকৰে, কাৰণ ই মানুহৰ লগত সম্পৃক্ত। আত্মসাৎ এনেধৰণৰ পাপ যে যি বস্তুলৈ আত্মসাৎ কৰা হয়, কিয়ামতৰ দিনা
আত্মসাৎ কৰা সেই বস্তু তেখেতৰ কান্ধত বোজাই কৰি দিয়া হ'ব আৰু সকলোৱে তেওঁক আত্মসাৎকাৰী বুলি চিনি পাব। মহান আল্লাহে সূৰা নিছাৰ 58 নম্বৰ আয়াতত কৈছে, আমানতৰ সম্পদ গৰাকীক ঘূৰাই দিয়া। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যাৰ আমানত নাই তাৰ ইমান নাই, যি আত্মসাৎ কৰে তেওঁৰ ইমান নাই। তেখেতে এই বুলি কৈছে, যি মানুহৰ অংগীকাৰ নাই তেওঁৰ দিন নাই, যি মানুহে প্ৰতিজ্ঞা ভংগ কৰে তেওঁৰ দিন নাই। দিন থাকিলে কেতিয়াও প্ৰতিজ্ঞা ভংগ নকৰিলে হয়। দিন নথকাৰ বাবে প্ৰতিজ্ঞা ভংগ কৰাটো একেবাৰে স্বাভাৱিক। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো লোকে কিবা বস্তু তোমাৰ ওচৰত আমানত থলে তুমি যথা সময়ত সেই বস্তু ঘূৰাই দিবা। কোনোবাই তোমাৰ সম্পদ যদি আত্মসাৎ কৰে তুমি ওলোটাই তাৰ সম্পদ আত্মসাৎ নকৰিবা। এই কথা কেতিয়াও ভাবিব নালাগে যে তেওঁ কৰিছে যেতিয়া মই নকৰিম কিয় বা এৰি দিম কিয়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মুনাফিকৰ চিহ্ন তিনিটা, যি লোকে অংগীকাৰ ভংগ কৰে, মিছা কথা কয় বা সামান্য কিবা বস্তু আমানত ৰাখিলেও সেয়া আত্মসাৎ কৰে। আল্লাহৰ নিৰ্দেশ নমনা এনে লোকে ইবাদত কৰিও জাহান্নামলৈ যাব। 8 নম্বৰ কাৰণ হ'ল উপকাৰ কৰি প্ৰতিদান বিচৰা বা কৈ ফুৰা লোক। মহান আল্লাহে ধনী আৰু দুখীয়া লোকৰ মাজত মৰ্যাদাগত পাৰ্থক্য কৰি দিছে। সেয়ে ধনীসকলে দুখীয়াসকলক দান কৰি তাৰ প্ৰতিদান বিচাৰিলে তেওঁলোকে মনত কষ্ট পায়। মানুহ জাহান্নামলৈ যোৱাৰ ইও এক কাৰণ, যাৰ ফলত দান কৰা সওৱাব বিনষ্ট হয়। মহান আল্লাহে সূৰা বাকাৰাৰ 264 নম্বৰ আয়াতত কৈছে, হে বিশ্বাসীসকল, দানৰ কথা কৈ ফুৰি আৰু কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা, যিয়ে নিজৰ সম্পদ আনক দেখুৱাবলৈ ব্যয় কৰে, আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। দান কৰি কৈ ফুৰা বা প্ৰতিদান বিচৰা দানকাৰীৰ পৰকালীন পৰিণতি সম্পৰ্কে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, 3 প্ৰকাৰ মানুহৰ লগত কিয়ামতৰ দিনা আল্লাহ ৰাব্বুল আলামিনে কথা নকয়, নাচায় আৰু তেওঁলোকক পবিত্ৰও নকৰে, আৰু তেওঁলোকৰ প্ৰতি আছে কঠোৰ শাস্তি। এই কথা তেখেতে 3 বাৰকৈ উল্লেখ কৰিছিল। আবু জাৰ ৰাদিয়াল্লাহু আনহুৱে ক'লে, তেওঁলোক ক্ষতিগ্ৰস্ত হ'ল আৰু ধ্বংস হ'ল। ইয়া ৰাসূলুল্লাহ, তেওঁলোক কোন? তেখেতে ক'লে, তেওঁলোক হৈছে যি পুৰুষে ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধে, যি ব্যক্তিয়ে দান কৰি কৈ ফুৰে বা প্ৰতিদান বিচাৰে, আৰু যি ব্যক্তিয়ে মিছা শপত খাই বস্তু বিক্ৰী কৰে। সহিহ মুছলিম হদিছ নম্বৰ 106, মিছকাত শৰীফ হদিছ নম্বৰ 2795। দান কৰি কৈ নুফুৰা বা প্ৰতিদান নিবিচাৰা লোকৰ শুভ পৰিণাম সম্পৰ্কে মহান আল্লাহে সূৰা বাকাৰাৰ 262 নম্বৰ আয়াতত কৈছে, যিসকলে আল্লাহৰ পথত নিজৰ ধন সম্পদ ব্যয় কৰে আৰু সেই ব্যয় সম্পৰ্কে আনক কৈ নুফুৰে আৰু কোনো প্ৰকাৰ কষ্ট নিদিয়ে, তেওঁলোকৰ প্ৰতিদান প্ৰতিপালকৰ ওচৰত আছে। তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তিত নহ'ব। গতিকে জান্নাতে ফিৰদৌছৰ উত্তৰাধিকাৰী হ'বলৈ হ'লে দান কৰি প্ৰতিদান বিচাৰিব নালাগিব বা আনক কৈ ফুৰিব নালাগিব। 9 নম্বৰ কাৰণ হ'ল চুগুলখোৰ ব্যক্তি। নামাজ কোৰআন পঢ়িও মানুহ জাহান্নামলৈ যোৱাৰ আন এক কাৰণ হ'ল মানুহে মানুহৰ চুগুলখোৰী কৰা। সেয়া হ'ল 2 ভাই, বন্ধু, আত্মীয় বা যিকোনো লোকৰ মাজৰ সম্পৰ্ক বিনষ্টৰ উদ্দেশ্যে এজনে আনজনৰ বিষয়ে কৰা মন্তব্য সেই ব্যক্তিৰ আগত প্ৰকাশ কৰা। সহিহ মুছলিমৰ 6802 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মিছা অপবাদ কি তোমালোকক কম নে? সেয়া হ'ল চুগুলখোৰী কৰা, জনসাধাৰণৰ আগত কাৰোবাৰ সমালোচনা কৰা। মিছকাত শৰীফৰ 4871 আৰু 72 নম্বৰ হদিছ, সহিহা হদিছ গ্ৰন্থৰ 2889 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহৰ প্ৰিয় বান্দা সেইসকল যিসকলক দেখিলে আল্লাহৰ স্মৰণ হয়, আৰু আল্লাহৰ নিকৃষ্ট বান্দা সেইসকল যিসকলে মানুহৰ পৰোক্ষভাৱে নিন্দা কৰি ফুৰে, বন্ধুৰ মাজত বিভেদ সৃষ্টি কৰে আৰু পবিত্ৰ লোকসকলৰ পদস্খলন প্ৰত্যাশা কৰে। চুগুলখোৰীৰ শাস্তি সম্পৰ্কে সহিহ বুখাৰীৰ 216 নম্বৰ আৰু সহিহ মুছলিমৰ 292 নম্বৰ হদিছত উল্লেখ আছে। এদিন ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনা বা মক্কাৰ কোনো এখন বাগিচাৰ মাজেৰে যাওঁতে হঠাৎ 2টা কবৰৰ পৰা 2জন মানুহৰ শব্দ শুনা পায়, যি 2জনক কবৰত শাস্তি দিয়া হৈছিল। সেয়া কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়,
এজনে প্ৰস্ৰাৱ কৰোঁতে সতৰ্কতা অৱলম্বন ও পৰ্দা নকৰাৰ বাবে আৰু আনজনে চুগুলখুৰি কৰাৰ বাবে। সেয়ে চুগুলখুৰিৰ পৰা আমি বাচি থাকিবলৈ চেষ্টা কৰিব লাগিব। 10 নম্বৰ কাৰণ হ'ল আনক নিজৰ পিতা হিচাপে চিনাকি দিয়া। পিতা মাতা যি মান ও মৰ্যাদাৰে নহওক, তেওঁলোকৰ পেচা ও কৰ্ম যিয়েই নহওক, তেওঁলোকৰ পৰিচয় গোপন কৰি আনক পিতা মাতা বুলি পৰিচয় দিয়াটো বৈধ নহয়। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে তোমালোকৰ পিতাক অস্বীকাৰ নকৰিবা, কাৰণ পিতাক অস্বীকাৰ কৰাটো কুফৰি। সহিহ বুখাৰী হাদিস নম্বৰ 6768। সাদ ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত এক হাদিসত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আনক নিজৰ পিতা নহয় বুলি জানিও পিতা বুলি দাবী কৰা লোকৰ বাবে জান্নাত হাৰাম। সহিহ বুখাৰী হাদিস নম্বৰ 6766। এই আনক নিজৰ পিতা বুলি চিনাকি দিয়া লোক জান্নাতলৈ নাযায়। 11 নম্বৰ কাৰণ হ'ল অহংকাৰী লোক। মানুহ অহংকাৰ কৰাৰ যোগ্য নহয়। মহান আল্লাহে সূৰা লুকমানৰ 18 নম্বৰ আয়াতত কৈছে, নিশ্চয় আল্লাহে কোনো দাম্ভিক অহংকাৰীক পছন্দ নকৰে। আব্দুল্লাহ ইবনে মাসুদ ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যাৰ অন্তৰত অনুপৰিমাণ অহংকাৰ থাকিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। এজন ব্যক্তিয়ে সুধিলে, যদি কোনোবাই সুন্দৰ পোছাক পিন্ধিবলৈ ভাল পায়, তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, নিশ্চয় আল্লাহ সুন্দৰ আৰু তেখেতে সৌন্দৰ্য পছন্দ কৰে। অহংকাৰ মানে সত্য প্ৰত্যাখ্যান কৰা আৰু মানুহক হেয় প্ৰতিপন্ন কৰা। সহিহ মুছলিম হাদিস নম্বৰ 164। সূৰা নাহালৰ 29 নম্বৰ আয়াতত আল্লাহে কৈছে, তোমালোকে জাহান্নামৰ দুৱাৰেদি প্ৰৱেশ কৰিলে দেখিবা অহংকাৰীসকলৰ আৱাসস্থল কিমান নিকৃষ্ট। গতিকে দেখা যায় মহান আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে। অনুপৰিমাণ অহংকাৰ মানুহৰ অন্তৰত থাকিলেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে, আৰু অহংকাৰীৰ ঠিকনা হ'ল জাহান্নামৰ একেবাৰে নিকৃষ্টতম স্থান। 12 নম্বৰ কাৰণ হ'ল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশ অস্বীকাৰকাৰী, তেখেতক অনুসৰণ নকৰা ব্যক্তি। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আনুগত্য অবিহনে মহান আল্লাহৰ সান্নিধ্য লাভ কৰা অসম্ভৱ। আল্লাহ তাআলা হ'ল বিধানদাতা আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হ'ল সেই বিধানৰ ব্যাখ্যাকৰ্তা তথা পথ প্ৰদৰ্শক। সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে তেওঁৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আনুগত্য কৰা মুমিন ব্যক্তিৰ প্ৰধান বৈশিষ্ট্য। মহান আল্লাহে সূৰা নিছাৰ 59 নম্বৰ আয়াতত কৈছে, হে মুমিনসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা। ইয়াৰ পিছতে 80 নম্বৰ আয়াতত কৈছে, যিজনে ৰাসূলৰ আনুগত্য কৰিলে তেওঁ আল্লাহৰে আনুগত্য কৰিলে। গতিকে ইয়াত কোনো সন্দেহ নাই যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আনুগত্য হ'ল মহান আল্লাহৰ আনুগত্য। সূৰা আল ইমৰানৰ 132 নম্বৰ আয়াতত কৈছে, আল্লাহ আৰু ৰাসূলৰ আনুগত্য কৰা যাতে তোমালোক অনুগ্ৰহ প্ৰাপ্ত হ'ব পাৰা। সহিহ বুখাৰীৰ 7281 নম্বৰ হাদিসত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে তেখেতক আনুগত্য কৰিলে তেওঁ যেন আল্লাহৰে আনুগত্য কৰিলে, আৰু যি ব্যক্তিয়ে তেখেতৰ অবাধ্যতা কৰিলে তেওঁ যেন আল্লাহৰে অবাধ্যতা কৰিলে। আনহাতে সহিহ বুখাৰীৰ 5063 নম্বৰ আৰু সহিহ মুছলিমৰ 1401 নম্বৰ হাদিসত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে তেখেতৰ সুন্নতৰ পৰা মুখ ঘূৰাই লয় তেওঁ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দলভুক্ত নহয়। তেখেতৰ উম্মতৰ দলভুক্ত নহ'লে, তেখেতক অস্বীকাৰ কৰিলে বা অনুসৰণ নকৰিলে জান্নাত লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়, জাহান্নামৰ জুইত জ্বলিব লাগিব। 13 নম্বৰ কাৰণ হ'ল কথাই কথাই অকাৰণে স্বামীৰ পৰা তালাক বিচৰা স্ত্ৰী। শয়তানে আটাইতকৈ ভাল পোৱা কাম হ'ল স্বামী স্ত্ৰীৰ মাজৰ বিচ্ছেদ। মানুহ হত্যা কৰিলে বা ব্যভিচাৰত লিপ্ত হ'লেও শয়তানে ইমান আনন্দিত নহয় স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাব পাৰিলে যিমান আনন্দিত হয়। সেয়ে শয়তানৰ দ্বাৰা আক্ৰান্ত হোৱা মহিলাই কথাই কথাই অকাৰণে তালাক বিচাৰে, এনে মহিলা জান্নাতলৈ নাযায়। 14 নম্বৰ কাৰণ হ'ল দুনিয়াবী উদ্দেশ্যৰে ইলম শিকা লোক। পাৰ্থিৱ লোভ লিপ্সাৰ উদ্দেশ্যে জ্ঞান আহৰণ কৰা লোকৰ পতন অনিবাৰ্য। জ্ঞান অন্বেষণৰ অন্তৰালত থকা গোপন বাসনাই মানুহক জাহান্নামলৈ নিয়ে। গোপন বাসনা হ'ল
পদমৰ্যাদা ও পদক্ষণ প্ৰিয়তা, মানুহৰ সন্মান, ভক্তি অৰ্জনৰ লিপ্সা, প্ৰশংসা অৰ্জন ইত্যাদি। ইলিম গ্ৰহণৰ বিপদ হ'ল ইয়াৰ জৰিয়তে পাৰ্থিৱ স্বাৰ্থসমূহৰ কোনো এক স্বাৰ্থ উদ্ধাৰৰ উপায় কৰি লোৱা, যেনে মানুহৰ মাজত ব্যক্তিগতভাৱে ইমেজ সৃষ্টি কৰা, ডাঙৰ হোৱাৰ বাসনা, আনতকৈ নিজকে বেছি সন্মানিত বুলি ভবা, আনক হীন জ্ঞান কৰা ইত্যাদি। এনেধৰণৰ নিয়তে ৰিয়া বা অহংকাৰৰ জন্ম দিয়ে। অহংকাৰ হ'ল মুনাফিকৰ প্ৰৱেশদ্বাৰ, ফলাফল জাহান্নাম। 15 নম্বৰ কাৰণ হ'ল চুলি আৰু দাড়িত সম্পূৰ্ণ ক'লা ৰঙৰ কলপ ব্যৱহাৰ কৰা লোক। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, শেষ যুগত এনে এক শ্ৰেণীৰ লোক আবিৰ্ভাৱ হ'ব যিসকলে ক'লা ৰঙৰ কলপ ব্যৱহাৰ কৰিব, তেওঁলোকে জান্নাতৰ সুগন্ধও নাপাব। সুনানে আবু দাউদ হদিছ নম্বৰ 4212, সহিহুল জামে হদিছ নম্বৰ 8153। উক্ত হদিছৰ পৰা জনা যায় চুলি বা দাড়িত ক'লা ৰং লগোৱা নিষেধ। লগালে ইয়াৰ পৰিণাম হ'ব জাহান্নাম, কাৰণ জান্নাতৰ সুগন্ধও নাপাব যেতিয়া জাহান্নামলৈকে যাব লাগিব। অৱশ্যে আন ৰং ব্যৱহাৰ কৰিব পাৰি। সহি মুছলিম হদিছ নম্বৰ 5466। 16 নম্বৰ কাৰণ হ'ল মানুহক দেখাবৰ বাবে ভাল কাম কৰা। সূৰা হুদৰ 15 আৰু 16 নম্বৰ আয়াতৰ তফছিলত এই আয়াতৰ বিষয়ে হযৰত ইবনু আব্বাছ ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত হদিছত উল্লেখ আছে যে অহংকাৰী বা যিসকলে মানুহক দেখাবৰ বাবে সৎ কাম কৰে, তেওঁলোকক সৎ কামৰ প্ৰতিদান দুনিয়াতে দিয়া হয়। আখিৰাতত তেওঁলোক সম্পূৰ্ণ খালী হাতেৰে আমলহীন হিচাপে উঠিব। আখিৰাতৰ দিনা সৎকৰ্মহীন হিচাপে পুনৰুত্থিত হ'লে, অৰ্থাৎ নামাজ, ৰোজা, হজ, যাকাত আদিৰ আমল অবিহনে হাজিৰ হ'লে জাহান্নামলৈ যোৱাৰ বাদে আন কোনো উপায় নাথাকিব। 17 নম্বৰ কাৰণ হ'ল ৱাৰিছক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা অভিভাৱক। ইছলামত সম্পত্তিৰ সুস্থ নীতিমালাৰ বিষয়ে উল্লেখ আছে। সন্তানে পিতামাতাক অন্যায় কৰিলে তাৰ বিচাৰ আল্লাহে কৰিব, কিন্তু শৰীয়তে পিতামাতাক এনে কোনো অধিকাৰ দিয়া নাই যে সন্তানে কৰা অন্যায়ৰ বাবে সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰী বা আন কোনো অধিকাৰৰ পৰা বঞ্চিত কৰিব। শৰীয়ত আইনত বিনা কাৰণত কোনো লোকক উত্তৰাধিকাৰী অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। অৱশ্যে কিছুমান বিশেষ কাৰণত ৱাৰিছক সম্পত্তিৰ উত্তৰাধিকাৰীৰ পৰা বঞ্চিত কৰা হৈছে। উদাহৰণস্বৰূপে তিৰমিজি গ্ৰন্থৰ 2112 নম্বৰ আৰু সুনানে ইবনু মাজাৰ 2735 নম্বৰ হদিছত উল্লেখ আছে, পুত্ৰই যদি পিতাকক বা আন কোনো উত্তৰাধিকাৰীয়ে যদি সম্পত্তিৰ মালিকক ইচ্ছাকৃত বা ভুলবশতঃ হত্যা কৰে, তেন্তে সেই হত্যাকাৰীয়ে নিহত ব্যক্তিৰ সম্পত্তিত উত্তৰাধিকাৰীত্ব নাপায়। আকৌ সহি বুখাৰীৰ 6764 নম্বৰ আৰু সহি মুছলিমৰ 3995 নম্বৰ হদিছত উল্লেখ থকা মতে, মুছলমান ব্যক্তিয়ে কোনো কাফিৰ ব্যক্তিৰ আৰু কাফিৰ ব্যক্তিয়ে কোনো মুছলমান ব্যক্তিৰ সম্পত্তিত উত্তৰাধিকাৰী হ'ব নোৱাৰে। উক্ত কাৰণ অবিহনে কোনো অভিভাৱকে ৱাৰিছক তাৰ উত্তৰাধিকাৰী অধিকাৰৰ পৰা বঞ্চিত কৰিলে জাহান্নামলৈ যাব লাগিব। ইয়াৰ পৰা দেখা যায় আমি ইছলামৰ মূল বাধ্যতামূলক কামসমূহ কৰাৰ উপৰি ওপৰত উল্লেখিত বিষয়সমূহৰ প্ৰতি সদা সচেতন থাকিব লাগিব, যাতে এইসমূহ বিষয়ৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰোঁ। অন্যথা নামাজ ৰোজা পালন কৰিও জাহান্নামলৈ যাব লাগিব। মহান আল্লাহে আমাক সকলোকে শুদ্ধভাৱে আমল ইবাদত কৰাৰ আৰু উপৰোক্ত বিষয়সমূহৰ পৰা আঁতৰি থকাৰ তৌফিক দিয়ক। আমিন। আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।